আমি আজি ফ্লুইড মেকানিক্সৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম আৰু আজি ডিছকাছ কৰিবলগীয়া MCQখিনি অলৰেডি APSC দ্বাৰা কণ্ডাক্ট হৈ যোৱা ডিপাৰ্টমেণ্টেল এক্সামবোৰত অলৰেডি আহি গৈছে। আজি ডিছকাছ কৰা MCQখিনিৰ লগতে পাছলৈ যিখিনি আমি MCQ ডিছকাছ কৰিম সেইখিনিৰ কাৰণে মই এটা প্লেলিষ্ট বনাই থ'ম আৰু প্লেলিষ্টটো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ভিজিট কৰিব পাৰে আৰু এই MCQখিনিৰ দ্বাৰা আগলৈ আহিবলগীয়া এক্সামবোৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত আপোনালোকে এটা আইডিয়া ল'ব পাৰিব। আজি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে কি হাইড্ৰষ্টেটিক প্ৰেছাৰ অন এ ডেম ডিপেণ্ডছ আপন ইটছ হাইড্ৰষ্টেটিক প্ৰেছাৰ ডেম এটাৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰে বুলি সুধিছে। যদি আমি এটা ডেম কনচিডাৰ কৰোঁ ইয়াৰ গ্ৰাউণ্ড ৱাটাৰ লেভেল যদি এটা ডিষ্টেঞ্চ h থাকে তেনেহ'লে আমি জানো যে প্ৰেছাৰৰ যিটো ফৰ্মুলা হয় প্ৰেছাৰ ইকুৱেল টু rho g h rho g hক আমি গামা h দিও ডিনোট কৰোঁ। rho g মানে গামা ইয়াতে যিটো rho ডেনচিটি বুজায় ডেনচিটি অফ ৱাটাৰ বুজায় আৰু যিটো হৈছে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। যদি আমাক সোধে গামা কি হয় গামাটো হ'ব ইউনিট ৱেট অফ ৱাটাৰ যদি গামা এইচে ধৰোঁ বা rho g এইচে যি যেনেকৈ নকওঁ তাত এটা আমি টাৰ্ম দেখিছোঁ যে এই টাৰ্মটো জড়িত হৈ আছে এইচটোৱে আমাক কি বুজাইছে ডেপ্থ বুজাইছে। গতিকে এটা ডেপ্থ h হাইড্ৰষ্টেটিক প্ৰেছাৰ উইল বি rho g h। গতিকে আমি ক'ব পাৰোঁ যে হাইড্ৰষ্টেটিক প্ৰেছাৰটো অনলি ডিপেণ্ডছ আপন ডেপ্থ। গতিকে বি উইল বি দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ফলিং ড্ৰপছ অফ ৱাটাৰ বিকাম স্ফিয়াৰ ডিউ টু ৰেইনৰ এটা ড্ৰপ কনচিডাৰ কৰোঁ আমি দেখিম যে ই সদায় স্পেৰিকেল অৱস্থাত থাকে। কিহৰ কাৰণে থাকে আমি এটা টাৰ্ম পাম ছাৰফেচ টেনশ্যন। আমি এইটো সকলোৱে ক্লাছ 12তে আমি পাই আহিছোঁ যে ছাৰফেচ টেনশ্যনটো কি হয় ড্ৰপটোৰ যিখিনি ছাৰফেচত থকা মলিকুল থাকে এই মলিকুলখিনি কিমানটো জোৰে এট্ৰেক্ট কৰি থাকে যাৰ কাৰণে ই এটা স্পেৰিকেল শ্বেপ ল'ব পাৰে। যদি আমি ইয়াৰ ফৰ্মুলাটোৰ পৰাও চাওঁ মানে ফ'ৰ্চ পাৰ ইউনিট লেংথ হয় মানে ইউনিট লেংথত ই কিমানটো ফ'ৰ্চত ইয়াৰ পাৰ্টিকুলখিনি ধৰি ৰাখিব সেইটোকে আমাৰ কি বুলি কয় ছাৰফেচ টেনশ্যন বুলি কয়। ছাৰফেচ টেনশ্যন ইয়াৰ এনচাৰ হ'ব ছাৰফেচ টেনশ্যন। যদি আমাক সোধে ছাৰফেচ টেনশ্যনৰ ইউনিট কি হয় আমি জানো যে ফ'ৰ্চৰ ইউনিট হয় নিউটন আৰু লেংথৰ ইউনিট হয় মিটাৰ। গতিকে নিউটন বাই মিটাৰ হ'ব ছাৰফেচ টেনশ্যনৰ ইউনিট। আৰু এটা কথা কৈ থওঁ ইয়াতে যে ছাৰফেচ টেনশ্যনৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা এনেধৰণেও সোধে যদি অপশ্যনত দিয়ে এনাৰ্জি পাৰ ইউনিট এৰিয়াক আমাৰ ছাৰফেচ টেনশ্যন বুলি কয়। যদি এনাৰ্জিৰ আমি চাওঁ ফৰ্মুলাৰ পৰা এনাৰ্জিটো হয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্টে আমাক এনাৰ্জি দিয়ে আৰু এৰিয়াটো আমি পাওঁ ইউনিট মিটাৰ স্কোৱাৰ। ফ'ৰ্চৰ ইউনিট হ'ব কিবা নিউটন ইনটু ডিছপ্লেচমেণ্ট হ'ব মিটাৰ। গতিকে আমি ইয়াৰ পৰা যদি ওলাওঁ তেনেহ'লে নিউটন মিটাৰ ডিভাইডেড বাই মিটাৰ স্কোৱাৰ ইয়াৰ পৰা নিউটন বাই মিটাৰ হ'ব ছাৰফেচ টেনশ্যনৰ ইউনিট। গতিকে আমি কেতিয়াবা যদি অপশ্যনত আহে এনাৰ্জি বাই এৰিয়াটো হ'ব ছাৰফেচ টেনশ্যন। আৰু ছাৰফেচ টেনশ্যনৰ যদি ডাইমেনশ্যন সোধে আমাক ফ'ৰ্চ ইকুৱেল টু হয় মাছ ইনটু এক্সিলাৰেশ্যন আৰু মাছৰ ডাইমেনশ্যন হ'ব m এক্সিলাৰেশ্যনৰ ডাইমেনশ্যন হ'ব l 3/2 l 3/2 মানে এক্সিলাৰেশ্যন হৈছে ভেল'চিটি বাই টাইম। গতিকে ভেল'চিটিৰ ডাইমেনশ্যন আমি সকলোৱে জানো যে লেংথ বাই টাইম হয়। গতিকে টাইমৰ ডাইমেনশ্যন t গতিকে l 3/2 হ'ব এক্সিলাৰেশ্যনৰ ডাইমেনশ্যন। আমি পালোঁ ফ'ৰ্চৰ ডাইমেনশ্যনটো পাই গ'লোঁ। ছাৰফেচ টেনশ্যন মানে হৈছে ফ'ৰ্চ বাই লেংথ। গতিকে m l 3/2 ডিভাইডেড বাই l এইটো হ'ব আমাৰ ডাইমেনশ্যন ছাৰফেচ টেনশ্যনৰ। গতিকে আমি ইয়াৰ পৰা পাই যাম m l0 3/2 হ'ব আমাৰ ছাৰফেচ টেনশ্যনৰ ডাইমেনশ্যন। আৰু এটা কথা সোধে কি ছাৰফেচ টেনশ্যনৰ মেজাৰ কৰিবলৈ আমি কি ইউজ কৰোঁ এইটো এটা কুৱেশ্যন সুধি থাকে। আমি টেনচিঅ'মিটাৰ ইউজ কৰোঁ এইটো মনত ৰাখিব আপোনালোকে টেনচিঅ'মিটাৰ। আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য শ্বেয়াৰ ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফ ফৰ এ নিউটনিয়ান ফ্লুইড ইজ এন আমাৰ সুধিছে যে নিউটনিয়ান ফ্লুইডৰ কাৰণে শ্বেয়াৰ ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফ কি হয়। আমি জানো যে শ্বেয়াৰ ষ্ট্ৰেছ ষ্ট্ৰেইন গ্ৰাফৰ এইপিনে থাকিব শ্বেয়াৰ ষ্ট্ৰেছ এইপিনে থাকিব du বাই dy টোক আমাক কি বুলি কয় du বাই dy টো হৈছে ভেল'চিটি গ্ৰেডিয়েণ্ট বুলিও কওঁ আমি ইয়াক কেতিয়াবা বা আমাৰ ফ্লুইডৰ টাৰ্মছত আমি কি বুলি কওঁ
শ্বেয়াৰ ষ্ট্ৰেইন ৰেট বুলি কওঁ ইয়াক। কি বুলি কওঁ? শ্বেয়াৰ ষ্ট্ৰেইন ৰেট। আমি জানো যে নিউটনিয়ান ফ্লুইডৰ ক্ষেত্ৰত যিটো শ্বেয়াৰ ষ্ট্ৰেছ থাকে ই ডাইৰেক্টলি প্ৰপৰ্চনেল টু du/dy, মানে ভেল'চিটি গ্ৰেডিয়েণ্টৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয়। গতিকে নিউটনিয়ান ফ্লুইডৰ ক্ষেত্ৰত যদি এইটো যদি প্ৰপৰ্চনেল হয় তেনেহ'লে আমি প্ৰপৰ্চনেল কেতিয়া হ'ব? যেতিয়া ইহঁতৰ ভেৰিয়েশ্যনটো লিনিয়াৰ হ'ব। আৰু এই কাৰ্ভডালে কি বুজায়? নিউটনিয়ান ফ্লুইডক বুজায়। গতিকে আমাৰ এনচাৰটো হ'ব ষ্ট্ৰেইট লাইন, মানে লিনিয়াৰলি ভেৰি কৰে কাৰণে ষ্ট্ৰেইট লাইন। কেপিলাৰী ৰাইজ ইন এ স্মল টিউব ইজ ডিউ টু, এইটো ক্ষেত্ৰত আপোনালোকে এটা বস্তু জানিব লাগিব যে কেপিলাৰী দুটা বস্তু থাকে, কেপিলাৰী ৰাইজ আৰু কেপিলাৰী ফল। এইটা কেতিয়া হয়? কেপিলাৰী ৰাইজ কেতিয়া হ'ব? তাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে কোহেজন মানে কি হয় আৰু এডহেজন মানে কি হয়। এডহেজন মানে হৈছে দুটা বেলেগ বেলেগ প্ৰপাৰ্টিৰ যদি মেটেৰিয়েলৰ মাজত যদি এট্ৰেকশ্যন হয় তেতিয়া তাক আমি কওঁ কোহেজন বুলি, আৰু যেতিয়া ছেম প্ৰপাৰ্টিৰ মেটেৰিয়েলৰ মাজত যদি এট্ৰেকশ্যন হয় তেতিয়া আমি তাক কওঁ কোহেজন বুলি। এতিয়া কেপিলাৰী ৰাইজ হ'বলৈ হ'লে কি হ'ব লাগিব? এইটো যদি আমি গ্লাছ টিউব এটা যদি কনচিডাৰ কৰোঁ আৰু এইখিনি যদি ৱাটাৰ যদি ইয়াত যদি ফিল হৈ আছে বুলি আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে এই কেপিলাৰী ৰাইজ হ'বলৈ হ'লে এইটো যদি আমি ৱাটাৰৰ ছাৰ্ফেচটো যদি আমি এইটো বুলি ধৰোঁ, কেপিলাৰী ৰাইজ কেতিয়া হ'ব? যেতিয়া এই গ্লাছৰ যিবোৰ মলিকুল থাকিব, গ্লাছৰ মলিকুল আৰু ৱাটাৰ মলিকুলৰ মাজত যদি এট্ৰেকশ্যনটো যদি বেছি হয়, এট্ৰেকশ্যনটো বেছি হোৱাৰ লগত লগত ই কেপিলাৰী ৰাইজ কৰিব। যদি ইহঁতৰ মাজতে যদি এট্ৰেকশ্যনেই নাথাকে তেনেহ'লে এইটোতো তললৈ খহি গুচি আহিব। গতিকে আমি ক'ব পাৰোঁ যে কেপিলাৰী ৰাইজৰ ক্ষেত্ৰত এডহেশ্যনটো বেছি হ'ব লাগিব। যিহেতু এট্ৰেকশ্যনটো বেছি, বেলেগ বেলেগ প্ৰপাৰ্টিৰ মেটেৰিয়েলৰ মাজত এট্ৰেকশ্যনটো বেছি হৈছে, গতিকে এডহেশ্যনটো বেছি। গতিকে কেপিলাৰী ৰাইজৰ ক্ষেত্ৰত কি হ'ব লাগিব? এডহেশ্যনটো গ্ৰেটাৰ দেন কি হ'ব লাগিব? কোহেজন হ'ব লাগিব। কোহেজন মানে কি? ছেম পাৰ্টিকুলৰ মাজত। কেপিলাৰী ফল হ'বলৈ হ'লে আমাৰ এই যে গ্লাছৰ পাৰ্টিকুলবোৰ থাকিব, গ্লাছৰ পাৰ্টিকুলৰ লগত এট্ৰেকশ্যনটো কম হ'ব ৱাটাৰ পাৰ্টিকুলৰ। গতিকে যদি আমি ৱাটাৰ ছাৰ্ফেচটো যদি ইয়াত যদি কনচিডাৰ কৰোঁ তেনেহ'লে কি হ'ব? ইহঁতৰ ৱাটাৰ বা যিকোনো ফ্লুইডৰ পাৰ্টিকুলবোৰৰ মাজত এট্ৰেকশ্যনটো বেছি হ'ব। গতিকে সি তললৈ খহি পৰিব, মানে ইহঁতক বেছিকৈ ধৰি ৰাখিব। নিজৰ পাৰ্টিকুলবোৰে নিজকে বেছি ধৰি ৰাখিব, মানে গ্লাছৰ এই টিউবটোৰ তুলনাত মানে। গতিকে আমাৰ কেপিলাৰী ফল হ'ব। কেপিলাৰী ফলৰ ক্ষেত্ৰত কি হ'ব? কোহেজনটো এডহেশ্যনতকৈ বেছি হ'ব। কিন্তু আমাৰ APSCৰ যিখিনি কুৱেশ্যনৰ যিখিনি এনচাৰ কি থাকে, এনচাৰ কিত কিন্তু এইটো কনচেপ্ট লগালে নহ'ব, আপোনালোকৰ এইটো ভুল হৈ যাব। এইটো কুৱেশ্যনৰ কাৰণে আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব যে কেপিলাৰী ৰাইজেই দিয়ক বা কেপিলাৰী ফলেই দিয়ক, যিয়ে দিয়ক আপোনালোকে বোথ কোহেজন আৰু এডহেশ্যন এই অপশ্যনটো কিন্তু দি থৈ আহিব লাগিব। যদিও কনচেপ্টটো বেলেগ হয়, কিন্তু আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ কিহৰ কাৰণে ৰাইজ হয় বা কিহৰ কাৰণে ফল হয়। কিন্তু আপোনালোকে যেতিয়া এনচাৰ কি কৰিব তেতিয়া আপোনালোকে বোথ A and B কিন্তু দি থৈ আহিব। কোহেজন আৰু এডহেশ্যন দুইটা কাৰণে হয় বুলি দিব লাগিব আপোনালোকে।